আনহাতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰত নামিছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ একেলগে প্ৰচাৰ দুই গগৈ শুক্ৰবাৰে ধূপধৰাৰ পৰা গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ আৰম্ভ কৰিলে নিজৰ প্ৰচাৰ অভিযান ধূপধৰাৰ পৰা এক বিশেষ বাইক ৰেলীৰে দুই নেতাক আদৰি আনে যুৱ কংগ্ৰেছে ইয়াৰ পাছত দুধনৈত এক ৰাজহুৱা সভাত উপস্থিত হৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ নিৰ্বাচনী সভাত প্ৰাৰ্থী মীৰা বৰঠাকুৰক ভোট দিয়াৰ আহ্বান গৌৰৱ লুৰিণৰ মূল্য বৃদ্ধি সুৰা বিপণীৰ অনুমতি দিয়াক লৈ বিজেপিক খুটাৰ ভাষাৰে সমালোচনা লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ বাংলাদেশৰ চাকমা হাজঙত অসমত সংস্থাপন দিয়া বিষয়টো সন্দৰ্ভত বিজেপিক খুটাৰ ভাষাৰে পুনৰবাৰ সমালোচনা কৰিলে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ আৰু সভাত অংশগ্ৰহণ কৰি জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে বৰ্তমানৰ গুৱাহাটী সাংসদগৰাকীক নিমাতী কন্যা আখ্যা দিলে ইফালে ক্ৰিকেটৰ প্ৰসংগৰে শাসকৰ পক্ষক কটাক্ষ কৰিলে গৌৰৱ গগৈয়ে আহক গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সমৰ্থনত আজি ধূপধৰাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কি ক'ব খুজিছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে হিমন্ত বিশ্ব শৰ্মা এণ্ড হিজ কোম্পানী তেওঁলোকে চাৰিওফালে মানুহৰ মাজত বিভাজন দিছে সংকীৰ্ণতা দিছে ঘৃণা দিছে ভাগ ভাগ কৰি সমাজখনক ধান বান কৰি পেলাইছে গতিকে আমি যদি সমাজখন পুনৰ একলগ হোৱাটো আমি বিচাৰোঁ যদি আমাৰ সমন্বয় আৰু সম্প্ৰীতি যদি পুনৰ ঘূৰি অহাটো বিচাৰোঁ তেতিয়াহ'লে অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰিবৰ কাৰণে ৰাইজে সকলোৱে সংকল্প ল'ব লাগিব সকলোৱে শপত ল'ব লাগিব গতিকে আপোনালোকক আহ্বান জনাইছোঁ যে অহা 7 তাৰিখে নিৰ্বাচনত যেতিয়া ভোট দিবলৈ যাব তেতিয়া প্ৰত্যেকেই এটা কথা মনত ৰাখিব যে আমি এইবাৰে আমি শেষ সুযোগ পাইছোঁ নহ'লে দেশৰ সংবিধানৰ যিটো ধৰ্মনিৰপেক্ষ চৰিত্ৰ এই চৰিত্ৰ একেবাৰে নাইকিয়া কৰি দিবৰ কাৰণে মোদী আৰু তেওঁৰ সংগীসকলে কাম কাজ কৰিব সেইকাৰণে 400 তেওঁলোকক সাংসদ বা MP লাগে চিঞৰি এনেই থকা নাই মই আপোনালোকক অলপ ভাল খবৰ দিবলৈ বিচাৰিছোঁ দিব পাৰোঁনে ভাল খবৰ এইটো হ'ল যে প্ৰথম পৰ্যায়ৰ পৰা আমাৰ দুজন আমাৰ প্ৰাৰ্থী আছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু মই যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে আপুনি নিশ্চিন্ত হৈ থাকক আমি দুয়োজনে আমি জিকি আহি আছোঁ তাৰপিছত আমি দুয়োজনে প্ৰথম পৰ্যায় নিৰ্বাচন সামৰি দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ কাৰণে বৰাগলিলৈ গ'লোঁ কৰিমগঞ্জলৈ গ'লোঁ শিলচৰলৈ গ'লোঁ আমাৰ কাৰ্বি আংলঙত যোৱা হ'ল আৰু নগাঁৱলৈ গ'লোঁ যিমান মই খবৰ পাই আছোঁ নগাঁও আৰু কৰিমগঞ্জৰ পৰাও আপোনালোকে এতিয়া ভাল খবৰ পাবলৈ গৈ আছে নগাঁৱত আমাৰ প্ৰাৰ্থী হ'ল প্ৰদ্যুৎ বৰদলৈ আৰু কৰিমগঞ্জৰ আমাৰ প্ৰাৰ্থী হ'ল ডক্টৰ হাফিজ আব্দুল নাছিৰ চৌধুৰী আৰু অলপ যোৱাকালি মই ধুবুৰী গৈ আহিলোঁ ধুবুৰীটো আমাৰ যথেষ্ট ভাল খবৰ আপোনাৰ মই পাই আছোঁ ধুবুৰীলৈ আমি যথেষ্ট এটা ভাল খবৰ পাবলৈ গৈ আছোঁ এতিয়া কথা হ'ল য'ত আমাৰ যোৰহাট ভাল ডিব্ৰুগড় ভাল নগাঁও ভাল কৰিমগঞ্জ ভাল ধুবুৰী ভাল এতিয়া আমাৰ গোটেই চকুটো পৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আৰু গুৱাহাটী আমাৰ অসমৰ প্ৰাণ কেন্দ্ৰ গুৱাহাটী সেয়া দেখিবলৈ পালে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ একেলগে এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সমৰ্থনত